যোৱাকালি ৰাতিপুৱা এয়া একেবাৰে পেকিং কৰি যাবলৈকে ওলাইছোঁ আৰু এয়া দেউতাই চাওকচোন, দেউতাৰ বাবুৱে লৈ গৈ মানে গাড়ীত ভালকৈ বেগটো থৈ দিছে আৰু এইফালে মই ওলাইছোঁ দেই। ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ, ভাবিছিলোঁ যোৱা নহ'বই নেকি, তথাপি যিহেতু কথা দিছিলোঁ তো যাবতো লাগিবই বাৰু। আৰু এইফালে মোৰ লগত আহিছে আমাৰ সীমাৰাণী আৰু ক'ত কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু এইফালে আহি পালোঁ আমি হৰি মন্দিৰ, আনফালে এয়া পাই গ'লোঁ বৰমা বজাৰ আৰু এয়া আহি আমি পাই গ'লোঁ গন্তব্যস্থান। আৰু এইফালে যিমানবিলাক বস্তু লৈ আহিছিলোঁ সকলোবিলাক নমাই আছোঁ, কিয়নো আজি সকলোবিলাকে দৰকাৰ হ'ব। আৰু এয়া ধৰিব পাৰিছে নেকি বাৰু কিয় মানে কি কামত আহিছোঁ আজি। আৰু আহি পাই এয়া আমাক চাহ খাবলৈকে দিলে আৰু তাৰপিছত এতিয়া ধৰিব পাৰিছে চাগে নিশ্চয়, হয়, কেকৰ ক্লাছ কৰিবলৈকে গৈছিলোঁ মই যোৱাকালি। বাক্সাৰ থামনা নামৰ ঠাইখনত মই গৈছিলোঁ যোৱাকালি কেকৰ ক্লাছ কৰিবলৈকে, কিয়নো বহু দিনৰ পৰা মোৰ লগত বাইদেউ এগৰাকীয়ে যোগাযোগ কৰি আছিলে আৰু তেখেতৰ মানে কিছুমান ঘৰুৱা অসুবিধা, আনকি তেখেতৰ বাচ্ছাও আছে। তো মোৰ ঘৰত আহি কেক শিকাটো অকণমান তেওঁলোকৰ দিগদাৰ হয় আৰু ভালেখিনিমান মানে মোৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰৰ দূৰত্ব বহুত বেছিয়ে হৈ যায়। তো তেওঁলোকৰ বহুত বেছি অসুবিধাৰ কাৰণে মই ঠিক কৰিছিলোঁ যে মই তেওঁলোকৰ ঘৰত গৈ মেলি কেক শিকাম। আৰু একেলগে যিহেতু ভালেখিনিমান ষ্টুডেণ্টছ আছিলে তো মোৰো বিশেষ অসুবিধা হোৱা নাছিলে, সেইমতে মই গ'লোঁ। যোৱাকালিৰ দিনটো ঠিক ঠাক কৰি মই এয়া ৰাতিপুৱাই গৈ ওলাইছিলোঁ তেওঁলোকৰ ঘৰত। আচলতে কেতিয়াবা কিছুমান মানুহৰ কথাবোৰ শুনিলে সঁচাকৈ বেয়া লাগে আৰু পৰিস্থিতিবোৰ অকণমান বুজা মেলাৰ মাজেৰে যদি আমি ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ তেনেহ'লে সকলোৱে আগবাঢ়ি যাব পাৰে। হয়, বাইদেউগৰাকীৰ অসুবিধাটো শুনি, আনকি তেওঁৰ লগত যিকেইগৰাকীয়ে কেক শিকিম বুলি কৈছিলে তেওঁলোকৰ অসুবিধাও শুনি কিনে মোৰ সঁচাকৈ বেয়া লাগিছিলে। আৰু তেওঁলোকে যিহেতু ঘৰৰ বাহিৰত ওলাই আহি কেক শিকিব নোৱাৰে, তেনেস্থলত মই গৈ মেলি কেক শিকাই দিয়াৰ ফলত যদি মোৰ অকণমান লছো হয় ন, তো সেইটো মই বেছি ভাবি নাথাকোঁ, কিয়নো মই গৈ তেওঁলোকক কেক শিকোৱাৰ ফলত তেওঁলোকেও নিজৰ কামত অকণমান হ'লেও আগবাঢ়িব পাৰিব। মানে ঘৰুৱা কামৰ বাহিৰেও তেওঁলোকে নিজে নিজৰ ভৰিত থিয় হ'বলৈকে অকণমান হ'লেও সাহস পাব বা আগবাঢ়িবলৈকে চেষ্টা কৰিব পাৰিব। আৰু গোটেই কেইগৰাকীয়ে বাইদেৱে মানে সঁচাকৈ বহুত বেছি ভাল আছিলে। আপোনালোকে ভিডিঅ'টোত চালে গমেই পাব, গোটেই কেইগৰাকীয়ে মানে বহুত আগ্ৰহেৰে মোৰ পৰা কেক শিকিলে আৰু তেওঁলোকক দেখিলে আপোনালোকে ধৰিব পাৰিবই কিমান মনোযোগেৰে চাই আছিলে কেক শিকোৱাৰ টাইমত। আৰু এই বাইদেউগৰাকীক দেখিছেনে, এইগৰাকী প্ৰায় মোৰ মাৰ সমানৰ হ'ব, মাৰ নিচিনা হ'ব। তো তেখেতে ইমান এইটো বয়সতো যে এনেকৈ ওলাই আহিছে কেক শিকি মেলি নিজে কিবা এটা কাম কৰিম বুলি, সঁচাকৈ মোৰ বহুত বেছিয়ে ভাল লাগিছে। তেওঁ মানে ঘৰুৱা কামৰ বাহিৰেও এনেকুৱা এটা কাম হাতত বাছি লৈছে যিটোৰ সহায়ত তেওঁ জীৱনত আগবাঢ়ি যোৱাত হয়তো অকণমান হ'লেও সহায় হ'ব। আনকি তেওঁ নিজৰ বয়সটোৰ কথা নাভাবিও আগবাঢ়ি ওলাই আহিছে। কিন্তু আমাৰ এই সমাজত ভালেখিনিমান মানুহ আছে যিয়ে মানে বহুত সময়তে ভাবে যে কি ইমানখিনি হৈ গ'ল, তো এতিয়া আৰু মোৰ হাতত সময় নাই। কিন্তু শিকাৰ কোনো ধৰণৰ সময় নাথাকে। আপোনাৰ যদি মনত ইচ্ছা আগ্ৰহ আছে তো আপুনি যিকোনো সময়তে যিকোনো বস্তু এটা আয়ত্ব কৰি মেলি জীৱনটোত আগবাঢ়ি যাবলৈকে সাহস কৰি ওলাই আহিলে কোনো ধৰণৰ কামেই ইম্পচিবল নহয়। তো আপোনালোকেও যদি বিচাৰে বা ইচ্ছা আছে আপোনালোকৰ মনতো কিবা এটা কাম কৰি আগবাঢ়ি যাম বুলি, তো আপোনালোকে একো কথা নাভাবিব, মাত্ৰ আপোনালোকে আগবাঢ়ি আহিবলৈকে অকণমান সাহস কৰি ওলাই আহিব। আৰু এইগৰাকী বাইদেউ যে দেখা পাইছে, তেখেতৰ ঘৰতো ভালেখিনি মানে অসুবিধা চলি আছে, কিন্তু তথাপি তেওঁ ঘৰৰ বহুখিনি অসুবিধা নেওচিও মোৰ ওচৰত কেক শিকিবলৈকে আগ্ৰহ কৰি আহিছে। কিন্তু তেখেতে ক্লাছটো একেবাৰে সম্পূৰ্ণ কৰিবই নোৱাৰিলে, ঘৰৰ ইমান বেছি অসুবিধা। আধাতে তেওঁ শেষ কৰি মানে ক্লাছটো সমাপ্ত কৰি মেলি যাব লগা হ'ল। মোৰো অকণমান বেয়া লাগিছে। ঘৰৰ কোনোবা হেনো হস্পিটেলত আছে, তো যিমান পাৰে তেওঁ মিলাই
মোৰ কেকৰ ক্লাছটি এটেণ্ড কৰিম বুলি আহিছিলে, কিন্তু আধা সময় শিকিয়ে তেখেতে আকৌ যাব লগা হৈ গ'ল। কিন্তু কি কৰিব, উপায় নাই। তথাপি তাৰ মাজতে যে সময় উলিয়াই মানে কেকৰ ক্লাছটি কৰিবলৈকে আহিছে, সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে। এইগৰাকী হৈছে মীনাক্ষী বাইদেউ, আৰু এই বাইদেউগৰাকীৰ কাৰণে এই ক্লাছটো সম্ভৱ হৈছে। তেখেতে অপ্ৰাণ চেষ্টা কৰিছে এই ক্লাছটো মানে কৰাৰ কাৰণে, মানে তেখেতৰ কাৰণে আজি এই ক্লাছটো কৰিবলৈকে যাব পাৰিছোঁ মই। তেখেতৰ এটা সৰু বাচ্ছা আছে, যাৰ কাৰণে তেখেতে মোৰ ঘৰত আহি মানে নলবাৰীলৈকে আহি ক্লাছ কৰাটো খুবেই বেছি অসুবিধা হয়। তো সেইকাৰণে তেওঁ ঘৰতে যিমান পাৰে মানে ক্লাছটো কৰিবলৈকে চেষ্টা কৰিছিল, আৰু যাৰ কাৰণে মই গৈ ধুনীয়াকৈ ক্লাছ কৰিব পাৰিছোঁ। আৰু এইফালে আমাৰ প্ৰায় কেকো ৰেডি হৈ গ'ল। ইয়াতে মই 6টা কেক শিকাইছোঁ, ইয়াৰ ভিতৰত আপোনাৰ এগলেছ এগ 2টা কেকৰে ৰেচিপি দিছোঁ। এইফালে আপোনালোকে দেখাই পালে মই ডল কেক শিকালোঁ, জেল কেক শিকালোঁ, পেইণ্টিং কেক, ভেনিলা কেক, মানে সকলোকেইটা ফ্লেভাৰতে ইয়াতে কেক মই শিকাইছোঁ। যদি আপোনালোকেও বিচাৰে কেক শিকিবলৈকে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। যিকোনো ঠাইতে আমি যাবলৈকে সাজু আছোঁ, মাত্ৰ আপোনালোকে আমাক কণ্টেক্ট কৰিব। আৰু এইফালে শেষত মই চাৰ্টিফিকেটত নামসমূহ লিখি আছিলোঁ, যিহেতু ঘৰৰ পৰা ৰেডি কৰি লৈ যোৱা হোৱা নাছিলে। আৰু এইখিনিতে জনাওঁ যে অহা 23 জুন তাৰিখে মোৰ ঘৰতে মানে নলবাৰীতে পুনৰ বেছিক টু এডভান্স কেকৰ ক্লাছ এটাৰ আয়োজন কৰিছোঁ। যদি আপোনালোকেও ইমান দিনে ভাবি আছে কেক শিকিম বুলি, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰটো ডেছক্ৰিপশ্যনত মই দিয়েই দিম বাৰু। আৰু এইফালে শেষত কেকবিলাক কাটি সকলোকে মই ভগাই দি আছিলোঁ, কিয়নো নিজে কেক বনাইছে তো খাই চাব লাগিব কেনেকুৱা হৈছে। আৰু এইফালে ৰাতি 7টা বজাত ক্লাছ শেষ কৰি ঘৰমুখে আহিবলৈকে ওলাইছোঁ। আৰু দেউতাহঁতৰো দিনটো ৰখি বহুত বেছি ব'ৰ হৈ গৈছিল, কিন্তু কি কৰিব, উপায় নাই। আৰু এয়া আহি নলবাৰী পালোঁ। তো আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পালে।